মাজুলীৰ ঠায়ে ঠায়ে খহনীয়াৰ তাণ্ডৱ নামনি মাজুলী মিছামৰা জামুগুৰিকে ধৰি বহুকেইখন গাঁৱলৈ খহনীয়াই আনিছে তীব্ৰ ভাবুকি ভকত চাপৰিতো খহনীয়াৰ তাণ্ডৱ ভকত চাপৰিৰ 16খনকৈ গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থা নৈৰ বুকুত জাহ গৈছে ঘৰবাৰীৰ লগতে বিস্তৰ কৃষিভূমি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নললে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ শংকাৰ গয়াৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব তীৰ্থ ভূঞাই অক্টোবৰ হয় ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে মাজুলীৰ এটা অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাই বিশেষকৈ খহনীয়াত পতিত এই অঞ্চলটোৰ বাসিন্দা এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে যিহেতু খহনীয়াই কালৰূপ ধাৰণ কৰিছে ভকত চাপৰিৰ দক্ষিণ দিশে প্ৰায় 7 কিলোমিটাৰ জোৰা এই নদীৰ কাণৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে কৃষিভূমিকে ধৰি আপোন ঘৰখন সমান্তৰালভাৱে ক'ব লাগিব আপোন বাৰীখন নদীৰ বুকুত জাহ গৈছে শৰতে দেখুৱাইছে শ বিঘা কৃষিভূমি ৰাতিটোৰ ভিতৰতে নদীৰ বুকুত জাহ গৈছে এই ভকত চাপৰিৰ 16খন গাঁৱলৈ ভয়াৱহ ভাবুকি আহিছে মাজুলীৰ মানচিত্ৰৰ পৰা ভকত চাপৰি আচলতে নিচিহ্ন হৈ যাব নেকি তাক লৈ আচলতে প্ৰশ্ন উত্থাপিত হৈছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ যে ভকত চাপৰিৰ 16খন গাঁৱৰ গঞা ক'লৈ যাব ক'ত থাকিব তাক লৈ আচলতে চিন্তিত হৈছে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো এক প্ৰকাৰে সিদ্ধান্ত ল'ব নেকি তেওঁলোকে আচলতে কেইবাখনো মিটিং ইতিমধ্যে এই ভকত চাপৰি ৰাইজে অনুষ্ঠিত কৰিছে পঞ্চায়ত নিৰ্বাচন আহিছে কোনো উৎসাহ নাই অঞ্চলটোত যিহেতু ভয়াৱহ গৰাখহনীয়া ৰাতিটোৰ ভিতৰতে মই কৈছোঁ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে আপুনি নেদেখিলে হয়তো নুবুজিব কেনেধৰণে ভয়াৱহ গৰাখহনীয়াৰ আচলতে গ্ৰাসত পৰিছে মাজুলী ভকত চাপৰি অঞ্চলটো খুৰী ৰাতি হোৱাই নাই নেকি অৱস্থা অতি বেয়া নেকি ৰাতি 2টা বজালৈকে এই ভকত চাপৰি পুৰুষ আৰু মহিলা নদীৰ কাষত কানি কাটি আলৈ বিলৈ হৈ তেওঁবিলাক পৰিছে ক'ৰ ল'ৰা ছোৱালী ক'ত আছে আমি একো নাজানো গতিকে আজিতো ঘৰে যাব আমি কেনেকৈ ক'ত থাকিম কোনে আমাক মাতি দিব কোনে টুকুন ল'ব এই ৰাইজখিনি ক'ত পৰিবগৈ এই গতিকে আমি ব্ৰহ্মপুত্ৰত জাপ দি মৰাটোৱে ভাল হ'ব এই 16খন গাঁও ব্ৰহ্মপুত্ৰত জঁপিয়াই মৰাটোৱে ভাল হ'ব ৰাইজ অতি সোনকালে যদি সুৰক্ষা নলয় 16খন গাঁও ব্ৰহ্মপুত্ৰত উটাই দিয়ক আপুনি দেখাৰ পৰা খুৰী ব্ৰহ্মপুত্ৰখন কিমান দূৰত আছিলেগৈ 16 কিলোমিটাৰ গ'ল 16 কিলোমিটাৰ গ'ল এতিয়া আৰু মাত্ৰ 3 লগিহে আছে ঘৰ পাবলৈ 3 লগিহে আছে এই 16খন গাঁও 3 লগি মাটিত কিমান সময় থাকিব আপোনালোকে নিজে চিন্তা কৰি ৰাইজক সুৰক্ষা দিয়ক নতু ভোট বৰ্জন হ'ব ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা তেওঁবিলাকে অকণমান আভাস ৰাখি পেলাই কথা ফাঁকি ৰাখি থৈ গৈছে কিন্তু যোৱাৰ পাছতহে তেতিয়া চৰকাৰে বুজিব যে ভকত চাপৰি 16খন গাঁও কি অৱস্থা হ'ল পাছতহে বুজি পাব ক'লৈ যাব আচলতে তাক লৈ সন্দিহান হৈছে এইসকল ভকত চাপৰিৰ বাসিন্দা মই দেখুৱাইছোঁ ভকত চাপৰিৰ বাসিন্দা লগত আছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বুলিছে ৰাজ্যত কিন্তু এই অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ কোনো উৎসাহ নাই বিশেষকৈ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে 7 কিলোমিটাৰ মই কৈছোঁ 7 কিলোমিটাৰ ভয়াৱহ খহনীয়াত আচলতে মাটি ভেটি হেৰুৱাইছে শ বিঘা কৃষিভূমি নদীত গৈছে আপোন বাৰীখন এৰি পলৰীয়াৰ দৰে আচলতে পলাবলগীয়া হৈছে খুৰী খহনীয়া ব্যাপক হৈছে ব্যাপক খহনীয়া আমি মানে ভাবিব পৰা নাই আমি ক'লৈ যাম কি হ'ব ভাবিব পৰা নাই কাৰণ আমি সিদ্ধান্ত লৈছোঁ অহা পঞ্চায়ত নিৰ্বাচন আমি ভকত চাপৰি ৰাইজে আমি বৰ্জন কৰিম বুলি আমাৰ কাৰণ বিশেষকৈ আজি আমাৰ দলংখন এই দলংখনৰ কাৰণে কণ শিশুবিলাকৰ যি বিলাই হৈছে আৰু মানে আমাৰ ক'বলৈ ভাষা নাইকিয়া হৈছে ক'বলৈ ভাষা নাই আপুনি ক'লৈ যাব যদি ঘৰটো গুচি যায় ক'ত যাওঁ আমি বাৰু সেইটো গতিকে চৰকাৰে আমাক হেৰি কৰিব লাগিব কাৰণ প্ৰতিবাৰে আহে আমি বোলে সুৰক্ষা দিম কিন্তু আহি চাইহে যায় কিন্তু আমাক একো সুৰক্ষা দিয়া নাই এতিয়ালৈকে ব্যৱস্থা কৰা নাই গতিকে আমি ধৰক চিন্তা কৰিব লগাত পৰিছে কাৰণ এতিয়া কালিৰ ভিতৰতে যিমানখিনি কালি আৰু আজি ৰাতিপুৱাৰ ভিতৰত যিমানখিনি মাটি গুচি গ'ল ঠিক গতিকে খুব বেছি
এদিন বা দুদিনৰ ভিতৰতেতো আমি হয়তো আমাৰ ঘৰ বাৰী আমি এৰিব লাগিব। খুৰীয়ে কৈছে 3 নল বাকী মাত্ৰ। 3 নল বাকী গতিকে এইখিনি সেয়াহে ঘৰ দেখিছে আপোনালোকে। গতিকে আমাকতো চৰকাৰে সেইটো দেখিছোঁ ৰাতিটোৰ ভিতৰতে বহুত দূৰ গুচি গ'ল। হয়, বহুত গুচি গ'ল। ইয়াৰ আগতো আমি এটা জেগাত যেতিয়া খহাইছিলে তেতিয়াও নিউজ কৰিছিলোঁ, তেতিয়াও ওপৰৰ মানুহ আহিছিলে, প্ৰশাসনৰ মানুহ আহিছিলে, কিন্তু তেখেতলোকৰ কি ভকত চাপৰিৰ কাৰণে কি কুদৃষ্টি আছে নাজানো, এনেকুৱা হিংসাত্মকভাৱে আজিলৈকে কামটো স্থগিত ৰাখি থৈ দিলে, যাৰ ফলত এতিয়া 16খন গাঁৱে কান্দিব লগা হৈছে। এতিয়া চাওক, আপুনিতো দেখিছে এয়া গৰা কেনেকৈ খহি আহিছে, আৰু খুব বেছি যদি ৰাতি দিনৰ ভাগত যদি খহায় তেতিয়া মানুহে অকণমান ইফালে সিফালে যাব পাৰিব, কিন্তু ৰাতি যদি খহাই দিয়ে তেতিয়া ক'লৈ যাব? প্ৰশাসনে আৰু মাজুলী বিধায়কজনক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ, মই প্ৰত্যক্ষভাৱে তেখেতক কৈছোঁ যে ছাৰ এনেকুৱা তেনেকুৱা পৰিস্থিতি হৈছে, আপুনি সোনকালকৈ কিবা এটা ব্যৱস্থা কৰক, কিন্তু তেখেতে সোনকালকৈ কৰিম বুলি কৈ আজিলৈকে সোনকালটো নাহিলে, মানে এতিয়ালৈকে নকৰিলে। এতিয়া এনে ক্ষেত্ৰত কি ক'ব আৰু? এতিয়া আমিতো আমাক এনেকৈ ভাবিছে চাগে জন্তু আছে, ভকত চাপৰি গোটেই 16খন গাঁৱত জন্তুহে আছে, মানুহ নাই। তেখেতে যদি ভালকৈ ভাবিলেহেঁতেন যে এই মানুহখিনিক আমি সুৰক্ষা দিব লাগে, তেতিয়া আমিও ভাবিলোহেঁতেন যে পঞ্চায়ত নিৰ্বাচনত আমিও তেখেতলোকক সহযোগ কৰিলোহেঁতেন। কিন্তু এতিয়া আমি পঞ্চায়ত নিৰ্বাচনেই বৰ্জন কৰিম বুলি ভাবিছোঁ, কাৰণ আমাৰ এতিয়া সমস্যা, আমি ভোট দিবলৈকে যাম নে আমাৰ নিজৰ ঘৰ বাৰীকে আমি ঠিক কৰিম নে? এই গৰাখহনীয়াই যি তীব্ৰ ৰূপ ধাৰণ কৰিছে, এতিয়া ভোট দিবলৈ যাম নে এতিয়া আমি নিজকে সুৰক্ষা কৰিবলৈ যাম? ভোট দিবনে আচলতে নিজৰ লাম লাকুত লৈ নিজক সুৰক্ষিত কৰি সুৰক্ষিত। নিশ্চয়কৈ তীৰ্থ ভূঞা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণেই ভকত চাপৰি 16খন গাঁৱৰ ৰাইজে এতিয়া খহনীয়াৰ কবলত পৰাৰ আশংকাত ভুগিছে, আৰু তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে, আৰু জনপ্ৰতিনিধিয়ে বা চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ভকত চাপৰি ৰাইজে।